কি হৈছে ঘটনাটো আপোনালোকৰ ইয়াত? এই যে চাওক, এই ৰাস্তা খান্দি 200 মিটাৰ পানী ওলোৱা নালা খান্দিছে, কিন্তু এই নালাটোতো ইয়াত নাই। এই নালাটো সেইফালে সৰ্থেবাৰী ৰাস্তাৰ কান্ধাই দি তাত সেনেকে ওলাই যোৱা পানী ওলাই যোৱা সুবিধা আছিল আগতে। এতিয়া সেইবিলাক মাৰি ঘৰ বান্ধিছে। বান্ধাৰ কাৰণে পানীটো ইয়াত ব্লক হৈ গৈছে। ব্লক হৈ যোৱাৰ কাৰণে এইফালেদি আমাৰ 200 মিটাৰ ৰাস্তা খান্দি তাৰমানে ৰাস্তাটো ব্লক হৈ গৈছে আৰু মানুহ যাতায়াত বন্ধ হৈ গৈছে। এই ৰাস্তাটো যাতায়াত হৈছে মোটামুটি পাঠশালা টু হাৰিভাঙা এই ৰাস্তাৰ যাতায়াত। গতিকে ৰাইজৰ বহুত অসুবিধা হৈছে আৰু ওপৰ মহলৰ পৰাই এই ৰাস্তাটো যেন ভাঙি নিদিয়ে, ভালকৈ আগৰ নিচিনা ভাল কৰি মেৰামতি কৰি মানুহবিলাক অহা যোৱাত যেন সুবিধা কৰি দিয়ে, এইখিনিয়ে মোৰ ক'বলগীয়া। নালা যিটো আছে সেইটো যেন খুলি দিয়ে, সহায় দি আগৰে পৰাই সহায় দিয়ে পানীটো যায়। আজিৰ পৰাই মোৰে মোটামুটি 60 বছৰ বয়স, মই এনে সহায় দি নালা দিয়া দেখা নাই আৰু সহায় দি পানী যোৱা দেখা নাই। সহায় দিয়ে যাই থাকে। এই আমাৰ ৰাস্তাৰ মোটামুটি পশ্চিমে দি এই সৰ্থেবাৰী ৰাস্তাৰ কিনাৰে দিয়ে এই নালাটো বৈ যায়। নমস্কাৰ, মই শ্ৰী জগদীশ মজুমদাৰ। আমাৰ এই আজি লখপুৰ তথা কেদাবাচিপাৰ আৰু কলিতাচিপাৰ মাজেৰে যোৱা এই সংলগ্ন ৰাস্তাটো বিৰাট অসুবিধা হৈছে। অসুবিধা মানে এই পমনখোৱা আৰু ৰাণাতাৰীৰ পৰা যিখিনি পানী, এই পানীখিনি তাৰমানে ওলাই যোৱাৰ কাৰণে বিৰাট অসুবিধা হৈছিল। তাৰমানে কোনো নালা নৰ্দমাবিলাক বন্ধ হৈছে। তাৰ বিনিময়ত টিহু ৰাজহ চক্ৰ বিষয়াৰ আৰু ৱাৰ্ড মেম্বাৰ আহি পৌৰসভাৰ ৱাৰ্ড মেম্বাৰ আহি তেখেতসকলে জোৰ জবৰদস্তি তাৰমানে এই ৰাস্তাৰ ওপৰেৰে তাৰমানে নালাটোৰ খান্দি দিছে। পানী আমাৰ কিন্তু বহুত অসুবিধা হৈছে আৰু ইয়াতে 2-3-4 ঘৰ মানে মানুহৰ বিৰাট অসুবিধা। বেমাৰ আজাৰ হ'লেও মেডিকেলত যাব পৰা ৰাস্তা কোনো অৱস্থা নাই। তাৰমানে মাটিটো পূৰা ওপৰতে ৰাস্তাৰ ওপৰতে জাম কৰি থৈছে। এতিয়া এইবিলাক আমি আজি যিটো পানী আমাৰ কেদাবাচিপা কুকুৰমাৰাৰ বিলৰ পানী যেনেকৈ যাব, তাৰমানে ভুঁইবিলাকৰ বিৰাট অসুবিধা হ'ব। কিন্তু কি ব্যৱস্থা কৰিলে এইটো কি নাভাবা নিচিন্তাকৈ টিহু ৰাজহ চক্ৰ বিষয়াকে ADC ছাৰে নাভাবা নিচিন্তাকৈ কাম কৰিলে আমি ভাবি নাপালোঁ। কিন্তু আমাৰ তিনিচুকীয়াৰ মাজত মানুহক অন্ততঃ জনাব লাগিছিল। এইখিনি নালা লাগে, ড্ৰেইন ব্যৱস্থা কৰি দিব লাগিছিল তেখেতসকলে, কিন্তু নজনাকৈ কোনো এইবিলাক কৰিব নালাগিছিল। আমি দুৱাৰ মুখতে আমাৰ নালা খান্দি দিছে। এতিয়া আমি অকল পৰা নাই, ঘৰতে বহি ৰৈছোঁ। আমি দুখীয়া মানুহ, চলি যা কাম বাধা কৰি এতিয়া ঘৰতে লগনে চলি লৈ আছোঁ। এতিয়া আমি কি কৰোঁ, কি উপায় কৰোঁ, আপোনালোকে দিহা দিয়ক। এতিয়া ৰাস্তাটো আপোনালোকে ভাল কৰি দি যাওক। চাওক, মোৰ এইটোৱে ঘৰ, মোৰ ঘৰৰ সন্মুখত মোৰ নালা খান্দি দিছে। মানে ৰাজহ চক্ৰৰ SDC ছাৰে আহি পাৰ্মিশ্যন দিছে। গতিকে নালাটো হৈছে, এতিয়া আমি ঘৰৰ পৰা কেনেকৈ ওলাম? গতিকে যদি কাৰোবাৰ যদি বেমাৰো হয়, মানে মেডিকেলত নিব পৰা, মানে আৰু সৰু ছোৱালী যদি অকস্মাত ওলাই পৰেও, মানে তাৰ কোনে দায় ল'ব? এতিয়া আমাৰ ৰাস্তাটো মানে ভাল কৰি দিব লাগে। এতিয়া আমি ঘৰৰ পৰা ওলাব নোৱাৰোঁ, ৰাস্তাৰ কাৰণত ৰাস্তা নাই। এতিয়া আমি চলি লৈ কান্দা কাটি কৰি আছোঁ, ৰাস্তা নাই, আমি ওলাব পৰা নাই। কিবা বেমাৰ আজাৰ হ'লেও আমি যাব। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।